নমস্কাৰ সকলোকে মই ৰাজলক্ষ্মী আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমি ৱাক্কালে বুলি গৈ আছোঁ, ঘৰৰ পৰা আমাৰ ওলোৱা দেৰি হ'ল, গতিকে আমাৰ বহুতখিনি প্ৰব্লেম হ'ল। মানে আমি আমাৰ লগত চাৰ্জাৰো নিয়া নাছিলোঁ, চাৰ্জাৰ অকল এডালহে নিছিলে, তাকো আমাৰ এণ্ড্ৰইড ফোনত সেইটো মানে কামত নাহিলে। আৰু বতৰ বহুত বেয়া, আমি ৰেইনকোট দুজনমানে নিছিলোঁ আৰু দুজনমানে নিয়া নাছিলে। গতিকে বাটত বৰষুণ ইমান ডাঙৰ পালোঁ যে আমি দোকানত ৰখি মেলি গৈছোঁ। যদি আপোনালোকে ৱাক্কালে যাম বুলি ভাবে ঘৰৰ পৰা প্ৰায় সোনকালে ওলাই দিব। আৰু যদি আপোনালোকৰ দেৰি হয় তেতিয়া আপোনালোকে থাকিবৰ কাৰণে আগতীয়াকৈ হোটেল ৰুম হোমষ্টে বুকিং কৰি ৰাখিব, নহ'লে আপোনালোকৰ প্ৰব্লেম হ'ব। আৰু চাৰ্জাৰটো বিশেষকৈ নিব, আৰু বটল হওক বা খোৱা বস্তু কিছুমান লগত লৈ যাব। প্ৰায় দোকানবিলাক ইমান ওচৰত নাই, মানে অলপ দূৰে দূৰে আছে। গতিকে তাত সন্ধিয়া কাৰেণ্টটো নাথাকে, ইনভাৰ্টাৰ থাকিব পাৰে। যদি আপোনালোকৰ মানে ঘূৰি অহা প্লেনিং থাকে তেতিয়া আপোনালোকে লগত আপোনালোকৰ চাৰ্জাৰ বা পানী বটল হোমষ্টে এইবিলাক বুকিং কৰি ৰাখিব, নহ'লে বহুত প্ৰব্লেম হ'ব। আমাৰ যিটো প্ৰব্লেম হৈছিলে, আৰু আমাৰ বহুত দেৰি হৈ গ'ল, 5টা বজাত আমি ৱাক্কা পাইছোঁগৈহে।